এতিয়াও শান্ত হোৱা নাই মেঘালয়ৰ পৰিস্থিতি আৰু বৰাপানীৰ পৰাই ঘূৰাই পঠিয়াইছে অসমৰ বাহনসমূহ। বহু বাহন এতিয়া বৰাপানীৰ পৰা ঘূৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে একাংশ লোকে এতিয়া ভ্ৰমণৰ নামত শ্বিলঙকে বাছি লোৱা যেন দেখিবলৈ পোৱা গৈছে। জোৰাবাটতো দেখিবলৈ পোৱা গৈছে যে মেঘালয়ৰ যিসমূহ বাহন, সেই বাহনসমূহে যাত্ৰীসমূহ জোৰাবাটতে গাড়ীৰ পৰা বা বাহনৰ পৰা নমাই দিছে। তাৰ ফলত গুৱাহাটীলৈ তেওঁলোকে আহিবলৈ আন এখন বাহন তেওঁলোকে বুক কৰিবলগীয়া হৈছে, অত্যাধিক ভাড়া তেওঁলোকে ভৰিবলগীয়া হৈছে। গতিকে এই দুয়োখন ৰাজ্যৰ মাজত এতিয়া যথেষ্ট বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। এই ঘটনাটোৱে যিটো ঘটনা হওক সিদিনা কৰিলে একাংশই, আৰু এই ঘটনাক লৈ দুয়োখন ৰাজ্যৰ মাজত ইতিমধ্যে আলোচনা হৈছে বুলি জানিব পৰা গৈছে, কিন্তু তাৰ পাছতো আজিও ক্ষান্ত হোৱা নাই মেঘালয়। মেঘালয়ত এতিয়াও প্ৰতিবাদ অব্যাহত আছে আৰু মেঘালয়লৈ যিসমূহ অসমৰ ৰেজিষ্টাৰ্ড যিসমূহ বাহন বা অসমৰ যিসমূহ বাণিজ্যিক বাহন বা যিকোনো বাহন গৈছে, সেই বাহনসমূহ বৰাপানীৰ পৰা অসমৰ বাহনসমূহ ঘূৰাই পঠিয়াইছে আৰু তাৰে ভিজুৱেল আহি পৰিছে আমাৰ হাতত। লগতে মেঘালয়ৰ তেল ডিপু অৰ্থাৎ পেট্ৰল পাম্পসমূহত এতিয়া যথেষ্ট নাটনি হৈছে, পেট্ৰল ডিজেল পেট্ৰলৰ নাটনি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছে। কাৰণ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত আপোনালোকে জানে যে এখন ৰাজ্য যিহেতুকে চুবুৰীয়া ৰাজ্য, দুয়োখন ৰাজ্যৰ মাজত যথেষ্ট বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক থকা বুলি বা আছে বুলি সকলোৱে জানে, কিন্তু তাৰ পাছতো এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিয়ে এতিয়া দুয়োখন ৰাজ্যৰ মাজত বাণিজ্যিক দিশত বা টুৰিজিমৰ দিশত যথেষ্ট এটা প্ৰভাৱ পেলাইছে, তাকো এটা ঋণাত্মক প্ৰভাৱ পেলাইছে, এটা নেতিবাচক প্ৰভাৱ পেলাইছে, আৰু যিটো প্ৰভাৱে দুয়োখন দেশৰ কিন্তু মাজৰ সম্বন্ধ আৰু অৰ্থনীতিটো যথেষ্ট প্ৰভাৱ পেলাব। बातचीत चल रहा हेलो दोस्तों, ये शिलोंग का पेट्रोल पंप जो है, सभी पेट्रोल पंप में बहुत लंबा लाइन लगा हुआ है। बट एसेंशियल कमोडिटीज़ लाइक दाल, चीनी एंड सोप्स की क्राइसिस होना शुरू हो जाएगा और पूरा पेट्रोल पंप ही खाली हो जाएगा अगर 3-4 दिन 5 दिन तक ये जोराबाट में ब्लॉक चलता रहा तो। This is the situation in every petrol pump in Shillong. So